জয় মা চামুণ্ডা। অসমীয়া নতুন বছৰটি ভৰি দিওঁ আৰু সকলোৰে মনত এটাই প্ৰশ্ন যে অসমীয়া এই আমাৰ নতুন বছৰটো কেনেকৈ যাব বা এই গোটেই বছৰটোৰ প্ৰত্যেকটো ৰাশিৰ বিষয়ে কেনেকুৱা কি ধৰণৰ ফল কথন হ'ব তাৰে বিষয়ে আমি ক'বলৈ ওলাইছোঁ। মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিফল দিয়া হ'ব এই অসমীয়া নতুন বছৰৰ আধাৰত। লগতে আপোনালোকক এটা মহা উপায় মই প্ৰদান কৰিম গোটেই সকলো ৰাশিৰ কাৰণে, যাতে আপোনালোকে নতুন বছৰত সেই উপায়টো কৰি পেলাই ফল প্ৰাপ্তি কৰিব পাৰে। দেৰি নকৰি প্ৰথমে আমি মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে আলোচনা কৰিম। মেষ ৰাশিৰ কাৰণে যিহেতু ৰাশি হিচাপত জন্ম ৰাশি আধাৰত দেই, এই ভিডিঅ'বিলাক জন্ম ৰাশি আধাৰত আমি বনাওঁ। আপোনাৰ যদি জন্মৰ ৰাশিটো মেষ ৰাশি বা জন্মৰ যদি লগ্নটো মেষ লগ্ন, তেতিয়াহে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো। মানে আপোনাৰ যদি মেষ লগ্ন হয় তেতিয়াও এই ভিডিঅ'টো চাব পাৰিব, আৰু যদি আপোনাৰ জন্ম ৰাশি মেষ ৰাশি হয় তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো চাব পাৰিব। আৰু যিসকলৰ ধৰক কোনো ৰাশি নাজানে তেওঁলোকে নিজৰ নাম ৰাশিৰ পৰা চাব, কিন্তু ইমান এটা মিল নাপাব পাৰে। সেই কথাটো মই আপোনালোকক আগতীয়াকৈ জনাই দিছোঁ। কাৰণ কাৰোবাৰ যদি ধৰক ৰাশিয়ে গম নাপায়, ৰাশি গম নোপোৱাকৈ এনেই যদি এটা নাম ৰাখি থৈ দিছে, মেষ ৰাশিত পৰিছে সেই নামটো, আপোনালোকৰ কাৰণে ফল কথনসমূহ গোটেইখিনি নিমিলিব পাৰে। সেইটো কথা ধ্যান দিব। কাৰণ কিবা এটা বস্তুৰ ওপৰত ব্লেম কৰাৰ আগতে তাৰ যিখিনি লজিকেল বস্তুখিনি আপোনালোকে বুজি ল'ব লাগিব যে সেই বস্তুটোৱে আচলতে কেনেকৈ কাম কৰে। মেষ ৰাশিৰ লোকসকলৰ কাৰণে চতুৰ্থত গোচৰ কৰিব, আৰু চতুৰ্থত যেতিয়া দেৱগুৰু বৃহস্পতিয়ে গোচৰ কৰে কোনোবা এটা বছৰত, তেতিয়াহ'লে সেই ব্যক্তিজনৰ কাৰণে বহুতখিনি সাল সলনি জীৱনত ঘটাব পাৰে। ঘৰত সুখ বৃদ্ধি হ'ব। ঘৰত যদি হাই কাজিয়া হৈ আছিলে সেইবিলাক অকণমান হাম কাটিব। কিছু কিছু ক্ষেত্ৰত কমা দেখা যাব, আৰু কিছু কিছু ক্ষেত্ৰত যদি গুৰুৰ অৱস্থান বহুত ভাল থাকে জন্ম ক্ষেত্ৰত বা পৰিয়ালৰ গোটেইকেইটা সদস্যৰে, তেতিয়াহ'লে একেবাৰে হাই কাজিয়াবিলাক মানে নিৰাময় হৈ যাব। লগতে মাকৰ যদি হেল্থ বেয়া হৈ আছিলে মাকৰ হেল্থটো ঠিক হ'ব। যদি বেমাৰ ধৰা পৰা নাছিলে ধৰা পৰি পেলাই ভালকৈ ট্ৰিটমেণ্ট আৰম্ভ হ'ব। মাকৰ লগত যদি কিবা মতভেদ চলি আছিলে তেতিয়াহ'লে মাকৰ লগতো মতভেদ বহুতখিনি ভাল হ'ব। ঘৰ পৰিয়ালত সুখ সমৃদ্ধি বৃদ্ধি হ'ব। জনতাৰ লগত জড়িত যিসকলে কাম কৰি থাকে জনতাৰ সুখ বৃদ্ধি পাব, জনতাই চিনি পোৱা হ'ব, ভাল পোৱা হ'ব। মানে মানুহৰ মাজত ক'বলৈ গ'লে এটা প্ৰতিষ্ঠা লাভ কৰিব বা পপুলাৰিটি লাভ কৰিব। ভূমি ভৱন বাহন আদিৰ সুখ আপোনালোকে লাভ কৰিব পাৰে। লগতে কেৰিয়াৰৰ ক্ষেত্ৰত নতুন কিবা ধৰক দিশত আপোনালোকে আগবঢ়া বা নতুন সা সুবিধা লাভ কৰা, নতুন আইডিয়া অহা বা কেৰিয়াৰৰ ক্ষেত্ৰত উচ্চতা লাভ কৰা। কিছু কিছু লোকৰ ক্ষেত্ৰত যিসকলে অলৰেডি কিবা এটা জব কৰি আছে তেওঁলোকৰ প্ৰমোচন, বা কোনোবাই বৰ অপ্ৰিয় ঠাই এডোখৰত কাম কৰি আছে তাৰ কাৰণে ট্ৰান্সফাৰ, এইবিলাক সংযোগ আপোনালোকৰ কাৰণে দেখা গৈছে। দেউতাকৰ লগত যদি মনোমালিন্য হৈ আছিলে তাৰো সমাপন এই গোচৰে আপোনালোকৰ কাৰণে আনিব, বা এই বছৰে আপোনালোকৰ কাৰণে আনিব। দেউতাকৰ যদি হেল্থ বেয়া হৈ আছিলে সেইটোও ঠিক কৰিব। মান প্ৰতিষ্ঠা বৃদ্ধি কৰাটো আপোনালোকক এই মানে বছৰটোৱে সহায় কৰিব। এই বছৰটোত ক'বলৈ গ'লে যশ মান প্ৰতিষ্ঠা এইবিলাকৰ প্ৰবলতা দেখা গৈছে। আয়ু বৃদ্ধি আৰু আপোনাৰ সুৰক্ষাৰ দিশে খোজ দিয়া যেন দেখা গৈছে। আপোনালোকে মানে মই প্ৰত্যেকটো ৰাশিৰ ফালৰ পৰাও এটা উপায় দিম, আৰু আপোনালোকৰ গোটেইখিনি মিলাইও মই এটা উপায় লাষ্টত দি দিম। মেষ ৰাশিৰ লোকসকলে যিমান পাৰে দেৱী মন্দিৰ বা হনুমান মন্দিৰ আপোনালোকে দৰ্শন কৰিব, আৰু যিমান পাৰে হনুমান মন্দিৰত আৰু দেৱী দুৰ্গা কালী যিকোনো দেৱীৰ মন্দিৰত আপোনালোকে দান কৰিব। পৰাপক্ষত মিঠা বস্তু মানুহক খুৱাব, তেতিয়া আপোনালোকৰ কাৰণে ভাল হ'ব। এতিয়া আহিব বৃষ ৰাশিৰ কাৰণে। বৃষ ৰাশিৰ কাৰণে এই বছৰটোৱে কি লৈ আনিছে। বৃষ ৰাশিৰ ভাতৃ ভগ্নীৰ লগত যদি সম্পৰ্ক বেয়া হৈ আছিলে ভাল হ'ব। তেওঁলোকৰ পৰা যদি কেতিয়াও লাভ নোপোৱা যেন অনুভৱ হয়, সঁহাৰি নোপোৱা যেন অনুভৱ হয়, তেতিয়াহ'লে নিশ্চিতৰূপে সঁহাৰি লাভ কৰিব পাৰিব। বন্ধুৰ পৰা আপোনালোকৰ সুখ বৃদ্ধি হ'ব, বা বন্ধুৰ লগত যদি নবনিছিলে তেতিয়াহ'লে আপোনালোকৰ সেই বস্তুটো ঠিকলৈ আহিব। আপোনালোকৰ যদি এলাহ ভাৱ বহুত বৃদ্ধি হৈ থাকে, বৰ যদি এলাহ ফিল হৈ থাকে, তেতিয়াহ'লে আপোনালোকৰ পৰাক্ৰম বৃদ্ধি হ'ব। যিকোনো কাম এটা কৰিবলৈ আপোনালোকে উৎসাহ উদ্দীপনা পাব, বা সাহস এটা আপোনালোকৰ মনত জন্মিব, বা যিকোনো পৰিস্থিতিৰ পৰা ওলাবলৈও সাহস বৃদ্ধি হ'ব। ক'বলৈ গ'লে সাহস যেতিয়া পৰাক্ৰম আৰু সাহস যেতিয়া বৃদ্ধি হয় তেতিয়া ভাগ্যৰ উদয়ৰ ফাললৈ মানুহে খোজ লয়। গতিকে ভাগ্য বৃদ্ধিৰ সময় বুলি ক'লেও ভুল নহ'ব। তথাপি মই ভাগ্যৰ সংযোগটো ইমান বেছিকৈ এইকাৰণে নকওঁ কাৰণ ভাগ্যস্থানত নিচস্ত দৃষ্টি পৰিব দেৱগুৰু বৃহস্পতিৰ। তথাপিতো উচ্চত থাকি নিচস্ত দৃষ্টিটোৱে বেছি এটা ক্ষতি নকৰে। আপোনালোকৰ ছুটি যাত্ৰাৰ পৰা লাভ হ'ব। এনেই কিছুমান মানুহ থাকে নহয় সৰু সৰু মানে যাত্ৰাবিলাকত যায়, দৌৰাদৌৰিকৈ যায়, কিবা এটা লাভ হ'ব বুলি যায়, লাভ নোহোৱাকৈ ঘূৰি আহে, নিজৰ পকেটৰ পইচা খৰচ হৈ যায়। তো তেনেকুৱা লোকসকলৰ যাত্ৰাৰ পৰা লাভ হ'ব। আৰু দীৰ্ঘদূৰ যদি যাত্ৰাৰ প্লেনিং কৰি আছিলে সেইটোৰো আপোনালোকৰ সুযোগ বনিব পাৰে। ধৰ্ম আধ্যাত্ম এইবিলাকৰ ফালে মনটো আপোনালোকৰ যাব পাৰে, আৰু মন যিমানেই সেইফালে যাব আপোনালোকৰ লাভ হ'ব।
বিবাহৰ সংযোগ অৱশ্যে আপোনালোকৰ বনিব পাৰে, বিবাহৰ ক্ষেত্ৰৰ পৰা আপোনালোকৰ লাভ হ'ব পাৰে, ধন লাভৰ সম্ভাৱনা বা যিকোনো ইচ্ছা পূৰ্তিৰ সম্ভাৱনা আপোনালোকৰ কাৰণে দেখা গৈছে। আপোনালোকে যিমান পাৰে কি কৰিব, শুক্ৰবাৰ, বৃহস্পতিবাৰ আৰু সোমবাৰ এই 3টা বাৰত আপোনালোকে শিৱ মন্দিৰ দৰ্শন কৰিব আৰু শিৱ মন্দিৰ চাফ চিকুণ কৰিব। সেইটো আপোনালোকৰ এই গোটেই বছৰটোৰ কাৰণে মহা উপায় হিচাপে মই দিলোঁ, কৰিব, অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব। এতিয়া আহিব মিথুন ৰাশিৰ কাৰণে। মিথুন ৰাশিৰ প্ৰথমতে মই ফাইনেন্সিয়েল কথাখিনি আপোনালোকক ক'বলৈ বিচাৰিছোঁ। মিথুন ৰাশিৰ যিহেতু দ্বিতীয়ত গোচৰ কৰিব, মিথুন ৰাশিৰ দ্বিতীয়ত গোচৰ কৰাৰ লগে লগে ধন জমা হ'ব, ধন বৃদ্ধি হ'ব বা ধন কেতিয়া জমা হ'ব, যেতিয়া আপোনালোকৰ জীৱনলৈ ধন আহিব। প্ৰথমতেতো ধন আহিব লাগিব, ধন আহিলে খৰচ কমাৰ এইখিনি মিথুন ৰাশিৰ কাৰণে সময়। যিকোনো গোটা ধন প্ৰাপ্তি কৰিব পাৰে, যিকোনো পৈতৃক সম্পত্তিৰ যদি কিবা খেলি মেলি চলি আছিলে বা কামখিনি আধাখনীয়া হৈ আছিলে, মাটি বাৰীৰ কাম যদি আধাখনীয়া হৈ আছিলে, দেউতাক বা ককাকৰ মাটি বাৰী যদি নিজৰ নামলৈ হ'বলগীয়া হৈ আছিলে, বা যিকোনো ব্যক্তিয়ে আপোনাক যদি মাটি বাৰী উপহাৰ হিচাপে দিম বুলি কৈ থৈছিলে, তেনেকুৱা প্ৰাপ্তিবিলাক আপোনালোকৰ কাৰণে হ'ব পাৰে। আপোনালোকৰ গোটেই বংশ পৰিয়ালৰ কুটুম্ব বৃদ্ধি হ'ব পাৰে। কুটুম্ব দুই ধৰণে বৃদ্ধি হ'ব পাৰে। হয়তো কোনোবা মানুহ ধৰক নতুনকৈ বিবাহ সম্পন্ন হ'ল, বিবাহ সম্পন্ন হৈ পেলাই কোনোবা এগৰাকী মানে বোৱাৰী হৈ পেলাই ঘৰলৈ আহিলে, নহ'লে কাৰোবাৰ ছোৱালী বিয়া দিলে, জোঁৱাই পালে, নহ'লে বা বংশ পৰিয়ালত সন্তান জন্ম হ'লে, ৰিলেটিভছৰ ভিতৰত বা নিজৰ ঘৰত, তেনেকৈ আপোনালোকৰ কুটুম্ব বৃদ্ধি হ'ব পাৰে। কুটুম্বৰ লগত যদি মতভেদ চলি আছিলে বা মনত যদি বিভিন্ন ধৰণৰ কথা কুটুম্বক লৈ পেলাই চলি আছিলে, যে অমুকটো বেয়া লাগে, অমুকটো সহ্য নহয়, তেনেকুৱা বস্তুবিলাক কি হ'ব, নিজে নিজে আপোনালোকৰ মনতে মিনিমাইজ হৈ যাব। নিজৰ মনতে নিজে উপলব্ধি হ'ব যে এইবিলাক এৰা ধৰাকৈ চলিলে বেছি ভাল হ'ব, মানুহৰ লগত ভাল হৈ থকাটোহে আপোনালোকৰ কাৰণে মেইন কথা হৈ পৰিব। এই সময়খিনিয়ে সেই বস্তুটো আপোনালোকৰ কাৰণে খুব ভাল আনিব বুলি মই ভাবোঁ। কাৰণ যেতিয়া নিজৰ মনৰ পৰা মাফ কৰি দিয়া ক্ষমতাটো বাঢ়ি যায়, তেতিয়া সকলো সমস্যাৰ সমাধান নিজে নিজে ওলাই যাবলৈ ধৰে। কিন্তু যিসকলৰ দেৱগুৰু বৃহস্পতি জন্মতে বেয়া, তেওঁলোকৰ কিন্তু বেমাৰ আজাৰ হ'ব পাৰে, পেটৰ অসুখ হ'ব পাৰে, সেইবিলাক বস্তুৰ পৰা সাৱধানে থাকিব। যিকোনো গুপ্ত ৰোগ, যিবিলাক নেকি আমি মানুহক ক'বলৈ সংকোচ কৰোঁ, তেনেকুৱা বেমাৰ হ'ব পাৰে। বেমাৰৰ ক্ষেত্ৰত বহুত ডাঙৰ বেমাৰ, বহুত ডাঙৰ ডিজিজৰ কথা মই নকওঁ, কিন্তু সৰু সুৰা সমস্যা হৈ থাকিব। তাৰ ক্ষেত্ৰত হ'ব যাৰ দেৱগুৰু বৃহস্পতি অনুকূল হৈ থকা নাই, প্ৰতিকূল অৱস্থাত আছে জন্মৰ সময়ত, তেওঁলোকৰ কাৰণে বেছি এইটো মই আপোনালোকক কৈ থলোঁ বেমাৰৰ কথাটো। পৈতৃক সম্পত্তিৰ লাভৰ লগতে আপোনালোকৰ শত্ৰু বা ভয় নাশ হ'ব। কিবা এটা বস্তুক লৈ যদি আপোনালোকে খুব ভয় খাই থাকে, সেই ভয়টো আপোনালোকৰ কমিব বা সেই ভয় কৰি থকা কাৰণটো নোহোৱা হৈ যাব। ঋণ যদি আপোনালোকে বহুত বেছি ঋণত মানে অসুবিধা পাই আছে, লোন হৈ আছে, লোন চোন আপোনালোকৰ মানে দিবলৈ আপোনালোকে সক্ষম হ'ব। লগতে ক'বলৈ গ'লে বিভিন্ন ধৰণৰ যদি ঋণ আছে, ধৰক মানুহৰ পৰা লৈ থৈছে, কিবা কৰিছে, তেনেকুৱা ক্ষেত্ৰত ঋণ মুক্তি আপোনালোকৰ কাৰণে দেখাই আছে। কেৰিয়াৰত আপোনালোকৰ শুভ, কেৰিয়াৰৰ ক্ষেত্ৰত প্ৰব্লেম নাই। কেৰিয়াৰৰ ক্ষেত্ৰত উচ্চতাৰ যুগ আপোনালোকৰ কাৰণে। এখন সমাজ, ধৰক সমাজত আপোনালোকক জনা, চিনি পোৱা, পপুলাৰ হোৱা, মানুহৰ মাজত আপোনালোকে সোমাই পৰা বা মানুহৰ লগত যোগ হৈ কাম কৰা, মানুহে চিনি পোৱা, মানুহে যশ মান প্ৰতিষ্ঠা দিয়াৰ যুগ আপোনালোকৰ কাৰণে দেখা গৈছে। আপোনালোকে যিমান পাৰে পঢ়ি থকা ল'ৰা ছোৱালীক আপোনালোকে সহায় কৰিব। কোনোবা ল'ৰা ছোৱালী ধৰক পঢ়ি থকা অৱস্থাত কিবা এটা সংকটত আছে, যদি শিক্ষাৰ লগত জড়িত তেনেকুৱা ধৰণৰ সংকটত আপোনালোকে যদি সহায় কৰে গোটেই বছৰটোত, তেতিয়াহ'লে বা উদগনি জনায় বা আপোনালোকৰ ওচৰত এডুকেশ্যন আছে, আপোনালোকে যদি ফ্ৰী এডুকেশ্যন দিয়ে, পঢ়া শুনা বস্তু যদি দান কৰে, কাৰোবাক যদি ফিজ দিব লাগে ফিজ দি দিয়ে, কাৰোবাক এডমিশ্যন কৰাই দিলে, কিতাপ পত্ৰ দি দিলে, ইউনিফৰ্ম দি দিলে, জোতা মোজা দি দিলে, তেতিয়াহ'লে আপোনালোকৰ জীৱনৰ সমস্যাবিলাক নিজে নিজে কমি আহিব। আৰু যিমান পাৰে পশু পক্ষী চৰাই চিৰিকটিৰ ফালেও আপোনালোকে দানা পানী দিয়াৰ ব্যৱস্থা কৰিব। গোটেই বছৰটোত এইকেইটা ৰিমেডি কৰিলে আপোনালোকৰ মহা উপায় হিচাপে এই বস্তুকেইটাই কাম কৰি থাকিব। এতিয়া আহিব কৰ্কট ৰাশিৰ বিষয়ে। কৰ্কট ৰাশিৰ কাৰণে মান সন্মান সুখৰ লগতে আপোনালোকৰ জীৱনলৈ কিন্তু প্ৰেছাৰ লৈ আনিব। যেতিয়া দেৱগুৰু বৃহস্পতি ৰাশিত প্ৰৱেশ কৰে, তেতিয়া মানুহজনৰ মাথাত অনায়াসে বহুত বেছি প্ৰেছাৰ হয়, বহুত বেছি টেনশ্যন হয়। এইফালে আপোনাৰ মান প্ৰতিষ্ঠাও থাকিব, আপোনাৰ ধৰক কামো বনিব, পইচাও আহিব, মানুহৰ মাজত আপুনি পপুলাৰো হ'ব, মানুহৰ মাজত জিলিকিও পৰিব। কিন্তু আপোনালোকৰ মাথাত এটা এনেকুৱা বোজা থাকিব, যিটো কাৰণে আপোনালোকে খুব ভাগৰুৱা যেন অনুভৱ কৰিব। ইমানে প্ৰেছাৰ দিব, ইমানে দৌৰাব যে আপোনালোকে কাম কৰি কৰি তক নাপাব, ৰাতি কেতিয়া হৈছে গম নাপাব, ৰাতি কেতিয়া পুৱাইছে গম নাপাব। প্ৰেছাৰ আৰু প্ৰেছাৰৰ মাজত আপোনালোকে দিনবিলাক হয়তো পাৰ কৰিবলগীয়া হ'ব পাৰে। কিন্তু এতিয়া এই কথাখিনি তাৰ কাৰণেহে মই কৈছোঁ, যি নেকি নৰ্মেলি কিবা নহয় কিবা এটা কাম কৰে, যি একো কাম নকৰে ঘৰত কম্বল লৈ শুই থাকে, তাৰ তেনেকুৱা প্ৰেছাৰ নহ'বও পাৰে। সেই বস্তুটো কিন্তু আপোনালোকে মন কৰিব। বা এতিয়া ধৰক 3 বছৰীয়া বা 4 বছৰীয়া বা 5 বছৰীয়া বাচ্চা এটাৰ এই ফল কথনখিনি তেওঁলোকৰ কাৰণে নহয়। এই ফল কথনখিনি তেওঁলোকৰ কাৰণে যি নেকি এতিয়া যুৱক যুৱতী হিচাপে আছে, হয়তো কোনোবাই এডুকেশ্যন লৈ আছে, তাত প্ৰেছাৰ পাব।
নিজে নিজে ধৰক প্ৰেছাৰটো বাঢ়ি যাব, বোলে আগতে প্ৰেছাৰ নলৈছিলে এতিয়া প্ৰেছাৰটো বাঢ়ি যাব পাৰে, বা কৰ্মস্থলীত প্ৰেছাৰ হ'ব পাৰে, বা কিছুমান এনেকুৱা মানুহ থাকে যে ঘৰত বহুত বেছি মেনেজমেণ্ট কৰে পৰিয়ালটোত, তো তেওঁলোকৰ তেনেকুৱা ধৰণৰ প্ৰেছাৰো বাঢ়িব পাৰে। বিবাহৰ সংযোগ আপোনালোকৰ কাৰণে বনিব, কিন্তু তাতো আপোনালোকৰ দায়িত্ব থাকিব বা দায়িত্ব বেলেগতকৈ বেছি হ'ব পাৰে। ব্যৱসায়ত আপোনালোকৰ সাৱধান হ'ব লাগিব। পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰি আছে তেতিয়াহ'লে খুব সাৱধানে আপোনালোকে কৰিব লাগিব, চালি জাৰি চাব লাগিব। সন্তান আৰু আত্মসন্তুষ্টি আপোনাৰ এই দুইটা দিশতে শুভ সংযোগ থাকিব। সন্তানৰ ফালে আপোনালোকৰ কিবা শুভ খবৰ হ'ব পাৰে, বা সন্তান লাভ হ'ব পাৰে, বা আত্মসন্তুষ্টি আপোনালোকৰ এই বছৰটোত যিমান ধৰক কামৰ প্ৰেছাৰ হ'লেও, যিমান থাকিলেও, দায়িত্ব থাকিলেও ধৰক আপোনালোকৰ এটা আত্মসন্তুষ্টি থাকিব। কাম কৰি পেলাই আপোনালোকৰ এই কৰিছোঁ দে, মই কামটো সম্পন্ন কৰিলোঁ, সেই বস্তুটোৰ আপোনালোকৰ মনত এটা ভাৱ, এটা সন্তুষ্টি সদায় বনি থাকিব। সেইটো বহুত ডাঙৰ কথা, কাৰণ যদি এইফালে প্ৰেছাৰ বাঢ়ি যায় আৰু সন্তুষ্টি যদি নাথাকে তেতিয়াহ'লে আৰু বেছি সমস্যাটো মানে ক্ৰিটিকেল হৈ যায়। কিন্তু ইয়াত সেইটো অকণমান মিনিমাইজ কৰিব সেই সন্তুষ্টিটোৱে। প্ৰেমত আপোনালোকৰ লাভ হ'ব, বা প্ৰেম আপোনালোকৰ সফল হৈ পেলাই বিবাহৰ ফালে আপোনালোকে আগবাঢ়িব পাৰে। ভ্ৰমণৰ যুগ নিৰ্মাণ হ'ব পাৰে, ধৰ্ম কৰ্ম কৰিবলৈ আপোনালোকৰ মতি বাঢ়িব পাৰে। ভাগ্যৰ সংযোগ আপোনালোকৰ কাৰণে সৃষ্টি হ'ব পাৰে, কিবা নহয় কিবা। এতিয়া ধৰক নিজৰ নিজৰ ক্ষেত্ৰতে সেইটো যিটো বস্তু আপোনাৰ কাৰণে ভাগ্যদায়ক সেইটো বস্তু মোৰ কাৰণে ভাগ্যদায়ক নহ'বও পাৰে, বা যিজন ব্যক্তি যিজনে নেকি খাবলৈ নাপায়, দুবেলা দুমুঠি খাবলৈ নাপায়, সেইজনৰ কাৰণে আকৌ ভাগ্যৰ সংযোগটো বেলেগ এটা বস্তুহে পূৰণ কৰিব। গতিকে নিজৰ নিজৰ পজিশ্যনত থাকোঁতে কাৰ কাৰণে কোনটো বস্তু বৰ্তমান সময়ত ভাগ্যদায়ক, তেনেকুৱা ধৰণৰকৈ ভাগ্যৰ সংযোগ বনিব বেলেগ বেলেগ এজ গ্ৰুপত। এতিয়া সৰু বাচ্ছা এটাৰ কাৰণে ভাগ্যৰ সংযোগটো তাৰ ধৰক মন পচন্দ গাড়ী মটৰ বা এনেকুৱা কিবা চাইকেল টাইকেল হ'ব পাৰে, বা পুতলা হ'ব পাৰে, কিন্তু ডাঙৰ মানুহৰ কাৰণে সেইটো বেলেগ হ'ব। গতিকে সেইটো আপোনালোকে চাই ল'ব নিজৰ নিজৰ ক্ষেত্ৰত। আৰু আপোনালোকে মহা উপায় হিচাপে কি কৰিব? মহা উপায় হিচাপে আপোনালোকে গৰুৰ সেৱা কৰিব, মানে গো সেৱা কৰিব। আপোনালোকে দানা পানীৰ যোগান ধৰিব পাৰে, বা ৰাস্তাই পদূলিয়ে যে কিছুমান গৰু অকণমান জখমী হৈ থাকে, অকণমান দুখ চুখ পাই পেলাই অৱস্থা বেয়া হৈ থাকে, তেওঁলোকৰ আপোনালোকে সহায় কৰিব পাৰে, বা যিকোনো জীৱ জন্তুৰ আপোনালোকে সেৱা শুশ্ৰূষা কৰিব পাৰে। লগতে আপোনালোকে আৰু এটা কাম কৰিব, যিবিলাক আপোনালোকতকৈ জ্যেষ্ঠ, লগতে জ্ঞানী গুণী ব্যক্তি, এতিয়া জ্যেষ্ঠ হ'ল বুলি প্ৰত্যেকজন ব্যক্তিয়ে জ্ঞানী গুণী নহ'ব পাৰে, বা প্ৰত্যেকজন ব্যক্তি ভদ্ৰ নহ'বও পাৰে। সভ্য ভদ্ৰ জ্ঞানী গুণী যিসকল আপোনাতকৈ ডাঙৰ, তেওঁলোকৰ সেৱা শুশ্ৰূষা কৰিব পাৰে, বা এনেকুৱা কিছুমান মানুহ যি নেকি বৃদ্ধ হৈ গৈছে, তেওঁলোকৰ খোৱা লোৱা থকাৰ বহুত অসুবিধা, বা তেওঁলোকে কাম কৰাৰ এতিয়া উপযুক্ত বয়স নাই, তেনেকুৱা মানুহৰ আপোনালোকে সহায় কৰিব পাৰে। তেতিয়াহ'লে আপোনালোকৰ গোটেই বছৰটো মংগল পাৰ হৈ যাব। এতিয়া আহিব সিংহ ৰাশিৰ কাৰণে। সিংহ ৰাশিৰ গোচৰ কৰিব দ্বাদশত। দ্বাদশত বৃহস্পতিৰ গোচৰটো আপোনালোকৰ কাৰণে বহুত বেছি শুভ বুলি মই ক'ব নোৱাৰোঁ, কাৰণ দ্বাদশত বৃহস্পতিৰ যেতিয়া গোচৰ হয়, যদিও বা ইয়াত উচ্চগত গোচৰ হ'ব, উচ্চগত গোচৰ হ'লে কিছুমান ধৰক এনেকুৱা লোক যি নেকি সজ্জাত আছে, মানে একদম অন্তিম সময়ৰ প্ৰতীক্ষা কৰি আছে, তেওঁলোকে অন্তিম সময়ৰ কাৰণে ৰৈ আছে, তেওঁলোকৰ মুক্তি হ'ব পাৰে, মানে বহুত ভাল মৃত্যু হ'ব পাৰে, তেওঁলোকে একদম মানে পৰম ধামলৈ যাব পাৰে, যিটো মোক্ষ বুলি কয়, মুক্তি বুলি কয়। মুক্তিৰ দুৱাৰ খোল খোৱাৰ এই সময়খিনি সেই লোকসকলৰ কাৰণে খুব শুভ, যিসকলে আটকি আছে, তেওঁলোকৰ জীৱটো ওলাই যোৱা নাই, বা যাৰ ধৰক অন্তিম সময় আহি পৰিছে, ঘপককৈ কাৰোবাৰ মৃত্যু হৈ গ'ল, সি ধৰক বিচনাত পৰি নাই, ঘপককৈ তেওঁৰ মানে মৃত্যু হৈ গ'ল আৰু তেওঁ মুক্তি পাই গ'ল, তেনেকুৱা হ'ব পাৰে। লগতে আপোনালোকৰ ভাল ভাল বস্তুবিলাকত বহুত মানে ডাঙৰ ডাঙৰ খৰচ হ'ব। এতিয়া ভাল খৰচ বুলি ক'বলৈ গ'লে আপোনালোকৰ সেইটো গাড়ী লোৱাও হ'ব পাৰে, ঘৰ লোৱাও হ'ব পাৰে, বা বিভিন্ন ধৰণৰ বস্তুত আপোনালোকে ব্যয় কৰা, পূজা পাঠ দান, ক'ৰবাত বোলে মন্দিৰ এটা বনি আছিলে, আপোনালোকে মন্দিৰতে দান কৰি দিলে, মানে ভাল দান। খৰচ বহুত বেছি হ'ব, জোখতকৈ বহুত বেছি খৰচ হ'ব। সেইটো কাৰণে দ্বাদশত গোচৰটো ভাল বুলি ক'ব নোৱাৰি, কাৰণ দ্বাদশত গোচৰে বহুত বেছি ভাগ্য বৃদ্ধি নকৰে, কিন্তু খৰচ হ'লেও আপোনালোকৰ ভাল বস্তুত ভাল কামত খৰচ হ'ব, সেইটোৱে চবতছে আপোনালোকৰ ডাঙৰ কথা। শত্ৰু যদি আপোনালোকৰ বনি আছিলে, তেতিয়াহ'লে শত্ৰুৰ পৰা অকণমান আপোনালোকে মানে ৰিলিফ পাব পাৰে। আৰু যদি কিবা ডাঙৰ বেমাৰ আপোনালোকৰ যদি হৈ আছে, বা হোৱাৰ শংকা আপোনালোকে পাই আছে, মনত তেনেকুৱা হৈ আছে, সেইটোৰ পৰা ওলোৱাৰ সমাধান আপোনালোকে বিচাৰি পাব পাৰে, বা ধৰা নপৰা বেমাৰ ধৰা পৰি পেলাই ট্ৰিটমেণ্ট আৰম্ভ হ'ব পাৰে। লগতে আপোনালোকৰ যদি কিবা এক্সিডেণ্ট হোৱাৰ যদি সম্ভাৱনা আছে বা হৈ আছিলে, সেইটোত আপোনালোকৰ মলম লগাব পাৰে দেৱগুৰু বৃহস্পতিয়ে। আৰু লগতে যদি ভূমি ভৱন বাহনৰ কথা কিবা চিন্তা চৰ্চা চলি আছিলে, বা মাকৰ হেল্থ যদি বহুত বেয়া হৈ আছিলে, সেইটোত আপোনালোকে নিশ্চয় ৰিলিফ পাব পাৰে, বা ঘৰৰ যদি স্থিতি বহুত যদি ক্লেশময় হৈ আছিলে, তাৰ পৰা আপোনালোকে ৰিলিফ পাব পাৰে। আপোনালোকে যিমান পাৰে কিবা স্তোত্ৰ পাঠ বা মন্ত্ৰ পাঠ আপোনালোকে কৰিব পাৰে, বা যদি বহুত বেছি বিশেষ টান একো নোৱাৰে, সৰু সুৰা স্তোত্ৰবিলাক শ্লোকবিলাক আপোনালোকে ৰেগুলাৰ পাঠ কৰিব পাৰে। আৰু বিশেষকৈ মানে গুৰুবাৰটোত আপোনালোকে বইল খালে, বা ফলহাৰে দিনটো থাকিলে, ৰাতি আপোনালোকে এসাঁজ ভাত খালে,
আপোনালোকে হালধি বা কেশৰৰ তিলক লগালে, মাথাত, ডিঙিত বা নাভিত তেনেকৈ আপোনালোকে তিলক কৰিব পাৰে। তাৰপিছত বৃহস্পতিবাৰে আপোনালোকে আৰ্লি মৰ্ণিঙত গৈ পেলাই যিকোনো এটা মন্দিৰ চাফ চিকুণ কৰাৰ দায়িত্বটো বহন কৰি পেলাই আপোনালোকে সেইটো এটা সেৱাদান দিব পাৰে, শ্ৰমদান দিব পাৰে। সেইটো কৰিলেও আপোনালোকৰ এই যিটো বহুত বেছি খৰচটো বহুতখিনি কণ্ট্ৰলত আহি যাব। গতিকে এইটো যদি মহা উপায় কৰে, অকল খৰচৰ ক্ষেত্ৰতে নহয়, বিভিন্ন তৰহৰ আপোনালোকৰ সমস্যাৰ সমাধান হ'ব যদি আপোনালোকে বৃহস্পতিবাৰে যদি শ্ৰমদানটো কৰিব পাৰে। কাৰণ গুৰুৰ তেতিয়া বেয়া প্ৰভাৱখিনি আপোনালোকলৈ ভাল প্ৰভাৱ হিচাপে জীৱনত দেখিবলৈ পোৱা যাব। এতিয়া কন্যা ৰাশিৰ কাৰণে আমি ক'বলৈ ওলাইছোঁ, কন্যা ৰাশিৰ দেৱগুৰু বৃহস্পতিৰ গোচৰ হ'ব একাদশ স্থানত। এতিয়া একাদশ স্থানত যেতিয়া দেৱগুৰু বৃহস্পতিৰ গোচৰ হয়, তেতিয়া প্ৰেমৰ সংযোগ বনিব পাৰে, বিদ্যাৰ্থীসকলৰ কাৰণে লাভ হ'ব পাৰে, বা আপোনালোকৰ কিবা এটা এনেকুৱা এটা ইচ্ছা যিটো নেকি পূৰ্ণ হোৱাৰ সম্ভাৱনা বহুত বাঢ়ি যাব পাৰে। ইচ্ছাপূৰ্তিত ভূমি ভৱন বাহনৰ কথাও আহি যায়। কিবা যদি বাহন এখন বহু দিনৰ পৰা ল'ম বুলি আপোনালোকে ইচ্ছা মনত পুহি ৰাখিছে, সেইটো পূৰ্ণ আপোনালোকৰ এইখিনি সময়ত হোৱাৰ সম্ভাৱনা দেখা গৈছে। লগতে বিবাহৰ সংযোগ, প্ৰবলতম বিবাহৰ সংযোগ আপোনালোকৰ কাৰণে বনিব পাৰে। পৰাক্ৰম আপোনালোকৰ বৃদ্ধি হ'ব পাৰে। ভাই ভনীৰ লগত, বন্ধুৰ লগত আপোনালোকৰ ৰিলেশ্যন ভাল হ'ব পাৰে আগতকৈ। গতিকে কন্যা ৰাশিৰ কাৰণেও ক'বলৈ গ'লে খুব ভাল। একাদশত বৃহস্পতিৰ উচ্চগত গোচৰ, বেয়া বুলি ক'ব নোৱাৰি। এই গোটেই নতুন বছৰটো আপোনালোকৰ ক'বলৈ গ'লে বৃহস্পতিৰ আশীৰ্বাদটো থাকিব। আৰু আপোনালোকে ইয়াতকৈ যদি অকণমান ভাল কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকেও যদি শ্ৰম দান যদি দিব পাৰে, বৃহস্পতিবাৰে যদি শ্ৰম দান দিব পাৰে আৰু ধন দান যদি দিব পাৰে যিকোনো মন্দিৰত দেৱালয়, তেতিয়াহ'লে আপোনালোকৰ কাৰণে মহা উপায় হিচাপে গোটেই বছৰটোৰ কাৰণে কাম কৰিব। এতিয়া আহিব তুলা ৰাশিৰ কাৰণে। তুলা ৰাশিৰ কাৰণে গোচৰ হ'ব দশমত। দশমত উচ্চগত বৃহস্পতিয়ে হংস মহাপুৰুষ ৰাজযোগৰ নিৰ্মাণ কৰিব। হংস মহাপুৰুষ ৰাজযোগৰ নিৰ্মাণ অৱশ্যে আৰু ৰাশিৰ কাৰণে কৰিব, কিন্তু মোৰ আগত ক'বলৈ থাকি গ'ল, সেইটো আকৌ এতিয়া মই দোহাৰি নিদিওঁ। আপোনালোকৰ কেৰিয়াৰত এটা উচ্চতা আপোনালোকে প্ৰাপ্তি কৰিব। কেৰিয়াৰত এনেকুৱা এটা সংযোগ বনি যাব পাৰে যিটো নেকি আপোনালোকে এতিয়া এইখিনি সময়ত হয়তো ভবাই নাছিলে তেনেকুৱা এটা চান্স পাম বুলি, তেনেকুৱা হ'ব পাৰে। আকৌ দেউতাকৰ কিছুমান যদি ধৰক নিজে সৰু অৱস্থাত আছে, নিজে যদি তেনেকুৱা কোনো কেৰিয়াৰৰ ওচৰ চপাগে নাই, তেনেকুৱা এজত যদি নাই, তেতিয়াহ'লে দেউতাকৰ ক্ষেত্ৰত কেৰিয়াৰত খুব বৃদ্ধি হ'ব পাৰে, প্ৰমোচন হ'ব পাৰে, বা দেউতাকৰ ক্ষেত্ৰত কেৰিয়াৰৰ লাভ দেখিবলৈ পোৱা যাব পাৰে। দেউতাকৰ লগত যদি ৰিলেশ্যন কিবা বেয়া হৈ আছিলে, তেতিয়াহ'লে নিশ্চিত ৰূপে ৰিলেশ্যন ভাল হ'ব। আৰু ঘৰত আপোনালোকৰ সুখৰ আগমন এইখিনি সময়ত হ'ব পাৰে। ঘৰত যদি এনি টাইম বেমেজালি চলি থাকে, তেতিয়াহ'লে ঘৰতো সেইবিলাকৰ উপশম আপোনালোকে বিচাৰি উলিয়াব পাৰে। মেইনলি আপোনালোকৰ কেৰিয়াৰতে ভাল দেখা পাইছোঁ, আৰু ধন সঞ্চয় হোৱাৰ ক্ষেত্ৰত ভাল দেখা পাইছোঁ। আৰু লগতে যদি আপোনালোকৰ ঋণ হৈ আছিলে, ঋণ চলি আছিলে, লগতে যদি আপোনালোকৰ বেমাৰ আজাৰ হৈ আছিলে, সেইবিলাকৰো বহুতখিনি সমস্যাৰ সমাধান এই বছৰটোত আপোনালোকে বিচাৰি পোৱা যেন দেখা গৈছে। ট্ৰান্সফাৰ হোৱা, প্ৰমোচন হোৱা, মনে বিচৰা বস্তু আপোনালোকে কেৰিয়াৰত প্ৰাপ্তি কৰা, বা জব আপোনালোকে কিবা এটা আগৰ পৰা কৰি আছে, মনে বিচৰা আৰু এটা কিবা পৰীক্ষা দিছিলে, সেইটো ধৰক পাই গ'ল, বা যিসকলে জব পোৱা নাই সেইসকলে পাই গ'ল, বা আপোনালোকৰ কৰ্মক্ষেত্ৰত এনেকুৱা মানুহ আপোনালোকে লগ পালে, এনেকুৱা গুৰু ব্যক্তিক লগ পালে যাৰ হাতত ধৰি আপোনালোকে আগুৱাই যাবলৈ বহুত ইজি হৈ যাব পাৰে। তেনেকুৱা ধৰণৰ ফল কথনবিলাক আপোনালোকৰ কাৰণে দেখা গৈছে এইটো বছৰত। আৰু আপোনালোকে যদি ইয়াতকৈ বেছি কিবা কৰিম বুলি ভাবিছে নিজৰ কাৰণে ভাল হোৱাকৈ, তেতিয়াহ'লে আপোনালোকে যিমান পাৰে স্ত্ৰী জাতিক সন্মান কৰিব, যিমান পাৰে গুৰু গম্য ব্যক্তিক, আপোনালোক মানে নিজতকৈ জ্যেষ্ঠ ব্যক্তিক সন্মান কৰিব। যিমানে আপোনালোকে এই কামখিনি কৰিব, সিমানে আপোনালোকৰ উচ্চতা আৰু বৃদ্ধি হ'ব। লগতে আপোনালোকে দান দক্ষিণা কৰিব মন্দিৰত শনিবাৰ, মঙলবাৰ আৰু বৃহস্পতিবাৰ। এই তিনিটা বাৰত আপোনালোকে যদি মন্দিৰত সামান্য কিবা এটা সৰু এটা বস্তু, যিটো নেকি আপুনি ধৰক ভাবিছে এইটো মন্দিৰত দিলে ভাল হ'ব বা এইটো মন্দিৰত দৰকাৰী ইউজ হ'ব, তেনেকুৱা বস্তু ধৰি লওক এতিয়া জুইচলাটো ইউজ হয় মন্দিৰত, চাকি ইউজ হয়, ধূপ ইউজ হয়, শলিতা ইউজ হয়, তেল ঘিউ বেলেগ বেলেগ মন্দিৰত বেলেগ বেলেগ ইউজ হয়। গতিকে তেনেকুৱা বস্তু আপোনালোকে যদি নিয়মিত দান কৰিব পাৰে, তেতিয়াহ'লে এইকেইটা বাৰত আপোনালোকে কৰিলে ভাল হ'ব। এইটো আপোনালোকৰ কাৰণে মহা উপায় হিচাপে দিলোঁ, সকলোৱে কৰাটো ভাল হ'ব। এতিয়া আহিব বৃশ্চিক ৰাশিৰ কাৰণে। বৃশ্চিক ৰাশিৰ কাৰণে ভাগ্যস্থানত বৃহস্পতিৰ গোচৰ থাকিব। বিদেশ ভ্ৰমণ কৰিবলৈ যদি আপোনালোকৰ খুব মন গৈ আছিলে, বা আপোনালোকে যদি এনেকুৱা এটা কাম কৰিম বুলি ভাবিছে যিটো নেকি আপোনালোকৰ কাৰণে বহুত ডাঙৰ কথা, বহুত ডাঙৰ ভাগ্যৰ বিষয়, তেনেকুৱা কামৰ সংযোগ বনিব পাৰে। সন্তানৰ সংযোগ বনিব পাৰে, প্ৰেম বিবাহ সফল হ'ব পাৰে, বিবাহৰ সংযোগ বনিব পাৰে, ভ্ৰমণ আদিৰ পৰা লাভ হ'ব পাৰে, প্ৰমোচন আদি হ'ব পাৰে, আপোনালোকৰ জব লাগিব পাৰে এইটো বছৰত। গতিকে ইমানখিনি ভাল ফলাফল, ভাগ্যদায়ক ফলাফল আপোনালোকক এই বছৰটো দেৱগুৰু বৃহস্পতিয়ে দিব। মান সন্মান বৃদ্ধি হ'ব পাৰে, ইচ্ছা পূৰ্তি হ'ব পাৰে। লগতে আপোনালোকৰ সন্তানৰ যদি হেল্থৰ কিবা প্ৰব্লেম চলি আছিলে, বা সন্তান যদি প্ৰাপ্তি কৰাত যদি বাধা আহি আছিলে, তেতিয়াহ'লে সন্তানৰ সংযোগ আপোনালোকৰ কাৰণে বনিব পাৰে। আপোনালোকৰ কাৰণে মহা উপায় হিচাপে মই আপোনালোকক কি দিম,
যিকোনো সেউজীয়া বস্তু আপোনালোকে বুধবাৰে বুধবাৰে দান কৰিব। চৰাই চিৰিকটিক আপোনালোকে শস্য খুৱাব। এতিয়া গৰম দিন আহি আছে, দানা পানীৰ চৰাইৰ কাৰণে ব্যৱস্থা কৰিব নিজৰ ঘৰত। আৰু পৰাপক্ষত আপোনালোকে উত্তৰ দিশটো চাফা কৰি ৰাখিব। আৰু পৰাপক্ষত আপোনালোকে মঙলবাৰে মন্দিৰত শ্ৰমদান দিব। তেতিয়া আপোনালোকৰ এই গোটেই বছৰটো ভালে কুশলে পাৰ হৈ যাব। এতিয়া আমি ধনু ৰাশিৰ কাৰণে আলোচনা কৰিম। ধনু ৰাশিৰ কাৰণে অষ্টমত বৃহস্পতি থাকিব। অষ্টমত বৃহস্পতি থকাটো আধ্যাত্মিক ক্ষেত্ৰত ভাল। এষ্ট্ৰলজি, নিউমৰলজি, এইবিলাক যিবিলাক অকাল্ট চাইন্স সেইবিলাক শিকাৰ কাৰণে ভাল। ৰিচাৰ্চ যদি কৰি আছে, কিবা যদি গৱেষণা কৰি আছে, তাৰ কাৰণে ভাল। কিন্তু বাকীবিলাক ক্ষেত্ৰত অষ্টম বৃহস্পতিটো ভাল নহয়। অষ্টম বৃহস্পতিয়ে বিভিন্ন ধৰণৰ পেটৰ প্ৰব্লেম দিয়ে, এচিডিটি, গেছ আদি বঢ়াই দিয়ে। পেটৰ যিকোনো সমস্যা ঘনাই দেখা দিবলৈ ধৰে। গতিকে আপোনালোকে এটা কাম কৰি পেলাই ইয়াৰ লাভটো উঠাব পাৰে। আপোনালোকে যদি একদম সাত্বিক ভোজন কৰে, মানে মাছ, মাংস, কণী এইবিলাক যদি নাখায়, একেবাৰে যদি সাধা ভোজন কৰে, তেতিয়াহ'লে আপোনালোকৰ স্বাস্থ্যৰ প্ৰব্লেমটো নহয়। সাধা ভোজন আৰু মানে ধ্যান, ভগৱানৰ লগত জড়িত হৈ কাম কৰা, যেনে ধৰক মন্ত্ৰ জপ কৰা, স্তোত্ৰ পাঠ কৰা, এনেকুৱা ধৰণৰ চায়েন্সবিলাক যিবিলাক নেকি গৃহ বিদ্যাত পৰে, সেইবিলাক আপোনালোকে শিকিলে, যিকোনো মন্ত্ৰ এটা আপোনালোকে সিদ্ধি কৰিলে বা মন্ত্ৰ সিদ্ধিৰ আপোনালোকে কিবা কোৰ্চ জইন কৰিলে, এনেকুৱা ধৰণৰ কামবিলাকৰ কাৰণে আপোনালোকৰ এই বছৰটো ভাল। কিন্তু বাকী বহুত বিশেষ ভাল বুলি ক'ব নোৱাৰি। কিন্তু আয়ুৰ সুৰক্ষা হ'ব। আয়ু যদি কাৰোবাৰ দুৰ্বল হৈ আছিলে, এইটো বছৰত আয়ুটোৰ সুৰক্ষা অৱশ্যে আপোনালোকে প্ৰাপ্তি কৰিব পাৰিব। লগতে আপোনালোকৰ আৰু এটা লাভ দেখা গৈছে, ভূমি, ভৱন, বাহন আদিৰ লাভ আপোনালোকৰ হ'ব। আৰু যদি আপোনালোকৰ কিবা কেছ মামলা চলি আছিলে, তাৰ পৰা ওলোৱাৰ আপোনালোকে কিবা মানে সুবিধা পাব পাৰে, বা তেনেকুৱা কিবা চ'ৰ্চ আপোনালোকৰ হাত লাগিব পাৰে, বা আপোনালোকৰ যদি কেছ চলি আছিলে, কেছত আপোনালোকে বিজয় হ'ব পাৰে। আপোনালোকৰ কাৰণে মেইন মই নিয়ম এইটোৱে দিম যে ভগৱানৰ পূজা পাঠ কৰক, মন্দিৰ দৰ্শন কৰক, যিমান পাৰে মন্দিৰ দৰ্শন কৰক, মন্দিৰত আপোনালোকে শ্ৰম দান কৰক, আৰু লগতে খোৱা বোৱাত আপোনালোকে নিয়ন্ত্ৰণ ৰাখক। এনেকুৱা লোক যাৰ নেকি অষ্টমত বৃহস্পতি আছে, সি যদি খুব বেছি তেল মছলা খায়, সি যদি বহুত বেছি আমিষ ভোজন কৰে, সি যদি বহুত বেছি ফাষ্ট ফুড খায়, তেতিয়াহ'লে তাৰ 100% বেয়াকৈ বেমাৰ হোৱাটো নিশ্চিত। সেইটো সাৱধান হ'ব। সেইটো নকৰিলে আপোনালোকৰ এইখিনিয়ে মহা উপায়। খাদ্যটো কণ্ট্ৰল কৰাটো আপোনালোকৰ কাৰণে মহা উপায় হিচাপে আপোনালোকে ধৰিব, নহ'লে কিন্তু আপোনালোকৰ প্ৰব্লেম হ'ব। এতিয়া আহিব মকৰ ৰাশিৰ কাৰণে। মকৰ ৰাশিৰ সপ্তমত বৃহস্পতিয়ে গোচৰ কৰিছে। বিবাহৰ সংযোগ আপোনালোকৰ কাৰণে বনিব, বা ব্যৱসায় বাণিজ্যৰ ফালে যিসকলে আগবাঢ়িম বুলি ভাবিছিলে, ব্যৱসায় এটা কৰিম বুলি ভাবে কিন্তু নহয়গে, তেওঁলোকৰ কাৰণে বহুত ভাল সুযোগ। লগতে আপোনালোকৰ পত্নীৰ লগত যদি কিবা মতভেদ চলি আছিলে, বিজনেছ পাৰ্টনাৰৰ লগত যদি কিবা মতভেদ চলি আছিলে, বিজনেছ যদি কিবা গণ্ডগোল লাগি আছিলে, সেইবিলাক ক্ষেত্ৰত আপোনালোকৰ মানে ভাললৈ আহিব। আৰু লগতে যদি পাৰ্টনাৰশ্বিপত বিজনেছ কৰিম বুলি ভাবিছিলে, নতুন এজন ভাল পাৰ্টনাৰ আপোনালোকে বিচাৰি পাব। পৰাক্ৰম আপোনালোকৰ বৃদ্ধি হ'ব, বন্ধুৰ পৰা সঁহাৰি পাব, ভাতৃ ভগ্নীৰ লগত ৰিলেশ্যন আপোনালোকৰ ভাল হ'ব। লগতে কিবা সৰু সুৰা ইচ্ছাপূৰ্তি, ধৰক ধন আপোনালোকৰ ফচি আছিলে, সেইবিলাক ওলাই আহিব পাৰে। তেনেকুৱা ধৰণৰ শুভ ফলবিলাক আপোনালোকৰ কাৰণে দেখা গৈছে। কিন্তু এটাই চাব, সঁচা কথা ক'ব, মিছা কথা নক'ব, নাৰীক আপোনালোকে সন্মান কৰিব, আৰু যিমান পাৰে ভজন কীৰ্তন আৰু সাত্বিক খাদ্যত আপোনালোকে গুৰুত্ব দিব। তেতিয়াহ'লে আপোনালোকৰ এই গোটেই বছৰটো ভালকৈ পাৰ হৈ যাব। এইটোক আপোনালোকে মহা উপায় বুলি ধৰিব। এতিয়া আমি কুম্ভ ৰাশিৰ কাৰণে আলোচনা কৰিম। কুম্ভ ৰাশিৰ বৃহস্পতি ষষ্ঠত গোচৰ কৰিব। লোন আদি যদি চলি আছিলে, সেইবিলাকৰ পৰা হাত সাৰিবলৈ আপোনালোকক ৰাস্তা দেখুৱাব। লোন সোনকালে মৰিব। বেমাৰ যদি হৈ আছিলে, বেমাৰৰ পৰা উপশম পাব, বা যদি বেমাৰ ধৰা পৰা নাছিলে, ধৰা পৰি পেলাই ভালকৈ আপোনালোকৰ ট্ৰিটমেণ্ট আৰম্ভ হ'ব। ধন যদি জমা হোৱা নাছিলে, ধন জমা হোৱাৰ দিশত আপোনালোকে আগবাঢ়িব পাৰিব। কেৰিয়াৰত যদি বৰ খেলি মেলি লাগি আছিলে, তাৰ কিবা এটা সহজ উপায় ওলাব পাৰে। প্ৰমোশ্যন, ট্ৰেন্সফাৰ আদিৰো সংযোগ বনিব পাৰে। লগতে আপোনালোকৰ চাকৰিৰ সম্ভাৱনা, নতুনকৈ চাকৰি পোৱা, চৰকাৰী চাকৰি পোৱাৰো সম্ভাৱনা আপোনালোকৰ কাৰণে দেখা গৈছে। অভাৰঅল আপোনালোকৰ কাৰণে বৃহস্পতিৰ গোচৰটো বা এই গোটেই বছৰটোৰ বৃহস্পতিৰ আশীৰ্বাদটো আছে, নথকা নহয়। কিন্তু কেন্দ্ৰ আৰু ত্ৰিকোণত বহি বৃহস্পতিয়ে যিটো ফল দিয়ে, সেইটো ষষ্ঠ স্থানত, ৰোগ স্থানত নিদিয়ে। সেইটো সঁচা কথা। শত্ৰুঘণ্টা যুগ অৱশ্যে নিৰ্মাণ হৈছে। শত্ৰু আপোনালোকৰ বনিবও, আৰু শত্ৰু আপোনালোকে নিজে নিজে কাটিবও পাৰিব। এইখিনি কথা আপোনালোকৰ কাৰণে ক'লো। যিমান পাৰে আপোনালোকে খোৱা বোৱাত ধ্যান দিব, যিমান পাৰে আপোনালোকে মিছা কথা নোকোৱাকৈ থাকিবলৈ চাব, আৰু যিমান পাৰে আপোনালোকে বৃদ্ধ লোকক, বেমাৰী মানুহক সহায় কৰিব। যি নেকি বেমাৰত আছে, তাৰ পৰ্যাপ্ত ধন নাই ট্ৰিটমেণ্ট কৰিবলৈ, তেনেকুৱা মানুহক আপোনালোকে ট্ৰিটমেণ্ট কৰি দিয়াত সহায় কৰিব। খুব ভাল হ'ব। সেইকেইটা আপোনালোকে মহা উপায় বুলি ধৰক। আৰু এতিয়া আমি আলোচনা কৰিম মীন ৰাশিৰ কাৰণে। মীন ৰাশিৰ দেৱগুৰু বৃহস্পতিৰ গোচৰ পঞ্চম স্থানত হ'ব। প্ৰেমত সফলতাৰ সময়, আৰু সন্তানৰ প্ৰবল যুগ নিৰ্মাণ হ'ব। যিসকলৰ সন্তান হোৱা নাই, সন্তানৰ কাৰণে প্ৰয়াসৰত হৈ আছে, তেওঁলোকে সন্তানৰ মুখ দেখিব পাৰে। বা যিসকলৰ প্ৰেমত বেমেজালি খুব হৈ থাকে, তেওঁলোকৰ সলিউশ্যন হ'ব। প্ৰেমত সফল হৈ পেলাই আপোনালোকৰ সেইটো বিবাহলৈ গুচি যাব, প্ৰেম সম্পৰ্কটো, বা ঘৰৰ মানুহে চিন্তা চৰ্চা কৰিব।
মানসিক এটা সন্তুষ্টি আপোনালোকে লাভ কৰিব কোনোবা এজন দেৱতাৰ প্ৰতি আপোনালোকৰ ভক্তি জাগ্ৰত হ'ব পাৰে বা এইখিনি সময়ত আপোনালোকৰ জীৱনৰ নতুন কিছুমান উৎসাহ উদ্দীপনা আপোনালোকৰ জীৱনলৈ আহিব বা জীৱনটো মানে সুচাৰুৰূপে পৰিচালনা কৰাৰ কিছুমান মানে নতুন আপোনালোকৰ লাইন এইটো সময়ত এইটো বছৰত বিচাৰি পাব পাৰে জ্যেষ্ঠজনৰ গুৰুজনৰ আশীৰ্বাদ আপোনালোকৰ শিৰত থাকিব লগতে আপোনালোকৰ মান সন্মান প্ৰতিষ্ঠা বৃদ্ধিৰো কম বেছি পৰিমাণে যোগ দেখা গৈছে যদি আপোনালোকৰ জন্মৰ সময়ত দেৱগুৰু বৃহস্পতিৰ যদি পজিশ্যন ভাল আছিলে তেতিয়াহ'লে আপোনালোকৰ মান সন্মান অহাটো প্ৰায় 90% বুলি ক'ব পাৰি বা তেনেকুৱা কিবা পদ প্ৰতিষ্ঠা লাভ কৰাটো আপোনালোকৰ কাৰণে 80 পৰা 90% ক'ব পাৰি কাৰণ 100% বুলি আজিকালি মই কোনো কথাই নকওঁ 100% বুলি কোৱাটো ভুল যদিও বা মোৰ মনত 100% থাকে মই 80 to 90% হে মানুহক কওঁ কাৰণ সেইটোৱে ভাল আৰু লগতে আপোনালোকৰ কাৰণে আৰু কিছুমান সুযোগ দেখা গৈছে যদি ভ্ৰমণ কৰিম বুলি ভাবি আছিলে ভ্ৰমণ কৰা নহয় গৈ ধাৰ্মিক স্থলৰ কিবা কাম কৰিম বুলি ভাবিছিলে দান দক্ষিণা দিম বুলি ভাবিছিলে ধৰ্ম কৰ্মত মতি হ'ম বুলি ভাবিছিলে যদি হ'ব মানে নাই পৰা তেতিয়াহ'লে সেইবিলাকৰ সংযোগ বনিব যদি কিবা ভাগ্যদায়ক বস্তুৰ আশা মনত পুহি ৰাখিছিলে সেই আশাও আপোনালোকৰ এইটো বছৰত পূৰণ হোৱাৰ সম্ভাৱনা দেখা গৈছে কিন্তু ইয়াত আপোনালোকে এটা কথা মন কৰিব লাগিব যে মেষ ৰাশি মীন ৰাশি ইহঁতৰ 4.5 কিন্তু চলি আছে গতিকে 4.5 আৰু কুম্ভ ৰাশিৰো চলি আছে কিন্তু এই ৰাশি দুটা কথা মই বেছিকৈ কেলে কৈছোঁ কাৰণ এই ৰাশি দুটাই বেছিকৈ কষ্ট পায় চাবলৈ গ'লে গতিকে আপোনালোকে 4.5 যিখিনি ধৰক কৰিবলগীয়া সেইখিনি কৰি থাকিব এই বছৰটো ভাল বুলি কৈছোঁ মানে 4.5 প্ৰভাৱটো কেঞ্চেল হৈ নাযায় সেইটোতো থাকিবই যাৰ জন্মত চন্দ্ৰমা পীড়িত হৈ আছিলে শনিৰ দ্বাৰা ৰাহুৰ দ্বাৰা পীড়িত বা শনি ৰাহুৰ লগত অৱস্থান কৰিছিলে তেওঁলোকে 100% 4.5 বেয়া প্ৰভাৱ কষ্টবিলাক পাবই সেইটো খাটাং কিন্তু গুৰুৱে কিখিনি মলম লগাব পাৰিব গুৰুৱে কিমানখিনি কষ্ট কমাব পাৰিব সেইটোহে আপোনালোকক মই কৈছোঁ বাকী শনি যেহেতু শনি চেঞ্জ নহয় তো তাৰ ফলাফলখিনি মই একো নকওঁ 4.5 চলি আছে আপোনালোকে গমেই পায় 2029 চনলৈকে চলিব গতিকে তাৰ যিখিনি প্ৰতিকাৰ সেইখিনি আপোনালোকে কৰি থাকিব লাগিব তাৰ প্ৰতিকাৰ ফালৰি কাটি পেলাই আপোনালোকে এইটো মানে সুখী হৈ বহি থাকিলেও নহ'ব আৰু যিমান পাৰে আপোনালোকে কি কৰিব বৃহস্পতিবাৰে আপোনালোকেও শ্ৰমদান কৰিব শনিবাৰে আপোনালোকে কিবা নহয় কিবা বস্তু দান কৰি থাকিব শনিৰ বস্তু দান কৰিব ধৰক তেল দান কৰিলে কুকুৰক খোৱালে তেনেকুৱা বস্তুবিলাক আপোনালোকে শনিবাৰে কৰি থাকিব আৰু এইফালে বৃহস্পতিবাৰে আপোনালোকে গুৰুটো মজবুত কৰি থাকিব এতিয়া আপোনালোকৰ গোটেই বছৰটো মই ভাবোঁ আৰু যদি যিসকলে হনুমান চালিচা পাঠ কৰি আছে তেওঁলোকে হনুমান চালিচা পাঠ কৰি থাকিব হনুমান মন্দিৰ দৰ্শন কৰি থাকিব বা যিকোনো দেৱী দুৰ্গা বা কালী মন্দিৰ আপোনালোকে দৰ্শন কৰি থাকিব নিয়মিত দৰ্শন কৰি থাকিব তেতিয়া আপোনালোকে 4.5 পৰা বহুত বেছি ক্ষতি নাপায় সেইটো মোৰ বিশ্বাস লগতে আপোনালোক সকলোলৈকে অসমীয়া ৰঙালী বিহু আৰু নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনালোকৰ গোটেই জীৱনটোৱে মংগলময় হওক বিশেষকৈ এই বছৰটো এটা অনাগত বছৰটো যিখিনি আপোনালোকৰ আশা ভৰসা লৈ আহিছে সেইখিনি যাতে সকলোৰে পূৰণ হওক আৰু মহা উপায় মই আপোনালোকক দিলোঁ লগতে সামূহিক এটা মই মহা উপায় দিবলৈ বিচাৰিছোঁ আপোনালোকে বহাগৰ 1 তাৰিখৰ দিনা গোটেই ঘৰটো কিছুমান শুভ বস্তুৰ দ্বাৰা আপোনালোকে ধূনা কৰিব নৰ্মেলি আপোনালোকে যদি ৰেগুলাৰ ধূনা দিয়ে তাত আপোনালোকে ধৰক তেজপাত লং ইলাইচি ডালচেনি যিবিলাক ধৰক সৰিয়হ যিবিলাক ধৰক সুগন্ধিত বস্তু ভাল আৰু সুগন্ধি বহুত ধৰণৰ বস্তু আছে তেনেকুৱাবিলাক মিক্স কৰি পেলাই আপোনালোকে গোটেই ঘৰখনত ধুঁৱলি কুঁৱলিকৈ একদম ধোঁৱা দিব আৰু লগতে আপোনালোকে যিকোনো দেৱস্থানত গৈ পেলাই কিবা এটা নহয় কিবা এটা সোণৰ বা ৰূপৰ বস্তু আপোনালোকে দান কৰিব 1 তাৰিখৰ দিনা সোণৰ বা ৰূপৰ বস্তু আপোনালোকে দান কৰিব দৰ্শন কৰিব দান কৰিব ধূপ চাকি দিব আৰু মন্দিৰৰ দৰকাৰী কিবা বস্তু ৰেগুলাৰ ইউজৰ বস্তু আপোনালোকে দান কৰিব পাৰে আৰু আপোনালোকে সেই 1 তাৰিখৰ দিনা সংকল্প ল'ব পাৰে যে যিমান পাৰোঁ মই এই বছৰটোত ভাল কাম কৰিম মানে শুভ কাম কৰিম পজিটিভ কাম কৰিম একদম অপেনলি যেতিয়া ভগৱানক আপুনি ক'ব সেই এনাৰ্জিটো যিটো এনাৰ্জিক আপুনি ফিল কৰে বা যিটোক আপুনি মানে মন্দিৰত গৈ যেতিয়া আপোনালোকে মানে মনৰ পৰা ক'ব লাগিব এনেই ওপৰতে ক'লেতো নহ'ব যে প্ৰভু মোক ইমানখিনি শক্তি দিয়া যাতে মই এই বছৰটোত যিমান কাম কৰোঁ মই যাতে শুভ কাম কৰিব পাৰোঁ পজিটিভ কাম কৰিব পাৰোঁ সেই পজিটিভ কামটো ধৰক নিজৰ কাৰণেও পজিটিভিটি আহক আৰু লোকৰ কাৰণে লোকৰ জীৱনতো যাতে পজিটিভিটি আপোনালোকে আনিব পাৰে সেই বস্তুটো আপোনালোকে খোলা অন্তৰে ভগৱানৰ পৰা বিচাৰিব যদিও আপোনালোকৰ ইমান ভাল কাম কৰাৰ ধৰক তেনেকৈ মনত নাই বা কৰিছে নাই কৰা ইমান এটা আপোনালোকৰ ধৰক মনত এটা হেৰি নাই স্থিৰতা নাই ভগৱানক আপোনালোকে ক'ব যে এইবাৰ যাতে মই কৰিব পাৰোঁ বেলেগক 10জন মানুহক যাতে মই সহায় কৰিব পাৰোঁ দান দক্ষিণা কৰিব পাৰোঁ সেইখিনি আপোনালোকে একদম মনৰ পৰা উজাৰি পেলাই ক'ব আৰু সোণ ৰূপ বা যিসকলে সোণ ৰূপ নোৱাৰে এতিয়া বহুতে ভাবিব যে মই সোণ ৰূপ নোৱাৰোঁ মই কি কৰিম আপোনালোকে সোণ ৰূপ নোৱাৰে মনৰ পৰা আপোনালোকে ফুলটো দিব পাৰিব বেলপাতটো দিব পাৰিব বা আপোনালোকে এনেকুৱা বস্তু দিব পাৰিব যিবিলাক মন্দিৰত ৰেগুলাৰ ইউজ হয় ধৰি লওক জুইচলা ৰেগুলাৰ ইউজ হয় তেল ঘিউ এইবিলাক ৰেগুলাৰ ইউজৰ বস্তু শলিতা আপোনালোকে দিব পাৰে বা আপোনালোকে ভাল এগছ ডাঙৰ চাকিকে দিলে পিতলৰ কথা এটা কৈছোঁ যাৰ যি সামৰ্থ্য আৰু যিসকলৰ সামৰ্থ্য আছে সেইসকলে মেটেল দান কৰিব ভাল হ'ব বিশেষকৈ সোণ ৰূপৰ কথা মই আপোনালোকক ক'লোঁ
গতিকে আপোনালোকক আকৌ এবাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু এই মহা উপায়বিলাক আপোনালোকে কৰিব বুলি মই আশা কৰিলোঁ। ধন্যবাদ।